মস্তিষ্কৰ শক্তি বৃদ্ধি পোৱা এটা ব্যায়াম, যিটো মই আজি আপোনালোকক শিকাম। আৰু আপুনি যদি ব্যায়ামটো সদায় কৰি যায় নহয়, আপোনাৰ মস্তিষ্কৰ শক্তি বৃদ্ধি হৈ যাব। ব্যায়ামটো কৰাৰ বাবে আপুনি আপোনাৰ হাত দুখন লাহেকে এনেকে এখনৰ ওপৰত আনখন এনেকে মোহাৰিব। এনেকে 1 মিনিট সময় মোহাৰি আপোনাৰ হাতৰ আঙুলিকেইটাৰে এনেকৈ আনখন হাতৰ আঙুলিকেইটা ধৰিব। আৰু আপুনি নেক্সট আপোনাৰ হাতৰ গাঁঠিটো এনেকে মোহাৰিব। এইখিনি আছিল ৱাৰ্ম আপ। এতিয়াহে আৰম্ভ হ'ব আচল ব্যায়ামটো। ব্যায়ামটো কৰাৰ বাবে আপুনি মই দেখুৱাৰ দৰে কৰিব। প্ৰথমতে আপুনি আপোনাৰ হাত দুখন এনেকৈ চাই ব্যায়ামটো কৰিব। লাহে লাহে আপুনি হাত দুখন নোচোৱাকৈ এনেকৈ ব্যায়ামটো কৰিব। আৰু লাহে লাহে আপুনি আপোনাৰ চকু দুইটা বন্ধ কৰি ব্যায়ামটো কৰিব চেষ্টা কৰিব। আৰু আপুনি এই ব্যায়ামটো এমাহ সময় কৰি চাওক। আৰু মই কথা দিছোঁ আপোনাৰ মস্তিষ্কৰ শক্তি বৃদ্ধি হৈ যাব। এই ব্যায়ামটো কৰি যদি আপোনাৰ অকণমান ফ্ৰেছ লাগিছে, তেনেহ'লে কাইণ্ডলি কমেণ্ট কৰি জনাব। থেংক ইউ।